চিনাকি অচিনাকি মনৰে অনুভূতি মনতা সামৰি দুমোজাৰ পৃথিৱী সেমেকা দুবৰি চোতালৰ বিননি তোমাৰ বুকুতে হেঁপাহৰ জিৰণি আশাৰ পদূলিত এগছি চাকি মোৰ জীৱনত কৃষ্ণ সাক্ষী কৃষ্ণ সাক্ষী। এইবোৰ কি হৈছে সাক্ষী? বাবা এনেকে একো নোখোৱাকৈ যে ওলাই গ'ল। জ্বৰ হোৱাৰ পিছৰে পৰাই তেওঁ মোক একো নোকোৱা হৈছে আইতা। মানুহজনো সলনি হৈছে। কি হৈছে মই একো বুজি পোৱা নাই। ৰক্তিমে যি কয় তুমি তাকে মানিব লাগিব। কিন্তু সি কৃষ্ণ ধ্বংস হোৱাটো বিচাৰে। যদি সি কৃষ্ণৰ কিবা অঘটন ঘটায়, সেইকাৰণেতো তোমাক তাৰ লগত থাকিবলৈ কৈছো। খঙেৰে এটা প্ৰব্লেম ছল্ভ নহয় বাবা। মনে মনে থাকি তই নিজৰ লগতে আমাকো কষ্ট দিছ। তেন্তে মোক ঘৰৰ পৰা ওলাই যাবলৈ কোৱা। কি হ'ল? আকৌ কাটি দিলে দেখোন ফোনটো। সেয়া মই জানিছিলোঁৱেই তাই নিশ্চয় বৰ অশান্তিত আছে, কিন্তু তাইক এনেকৈ অকলশৰীয়াকৈ এৰি দিব নোৱাৰি। ৰ'বা মই ফোন এটা কৰোঁ, সি নিশ্চয় মোক কথাখিনি ক'ব। ৰ'বচোন, এতিয়াই ফোন কৰিব নালাগে। আমি ভবামতে যদি কথাখিনি নহয়, দাদাইতো মিছাতে কষ্ট পাব নহয়। ঠিক আছে বাৰু, এতিয়া ফোনটো নকৰোঁ, কিন্তু তুমি তাইক ফোন এটা কৰি সুধিবা তাইৰ কি প্ৰব্লেম হৈছে। তাইক ভাগি পৰিব নিদিবা, আমি আছোঁ সাক্ষীৰ লগত। আপুনি ভবামতেতো নহ'বও পাৰে। তাই কিজানি কিবা কামত ব্যস্ত আছিলে, সেইকাৰণে ফোনটো কাটি দিছে। নোহোৱাটোৱে মোৰ কাম্য। চোৱা, সাক্ষী তোমাৰ ভাগিন, কিন্তু মই তাইক মোৰ ডাঙৰ ছোৱালী বুলিয়ে ভাবোঁ। তাই সদায় সুখত থাকক, সেইটোকে মই বিচাৰোঁ। সৰু বৌ কোৱা, আজি ৰাতিপুৱাই মোলৈ মনত পৰিল যে? মনততো সদায় পৰে, কিন্তু ফোন কৰিবলৈহে সময় নাপাওঁ। ভাল তোমালোকৰ? ৰক্তিমৰ কি খবৰ? ভাল, ৰক্তিমো ঠিকেই আছে। তোমালোকৰ খবৰ কোৱা, মাৰ গাটো কেনেকুৱা? মা ঠিকেই আছে, কিন্তু মনটোহে বেয়া। তুমি সাক্ষী আৰু ৰাজৰ ফটো মাক দেখুৱাইছিলা নেকি? বৰ্তমান দেখুৱাৰ প্ৰয়োজন হোৱা নাই, কিন্তু কৃষ্ণ আৰু সাক্ষীৰ মাজত যি ভেদ আহিছে সেই কথা চিন্তা কৰিহে মাৰ মনটো বেয়া। যি হৈছে ভালেই হৈছে, কিন্তু দাদাই কি কৰিছে মোৰ এবাৰ চাবলৈ বৰ মন আছে। দাদাৰো চিন্তা বাঢ়িছে। কৃষ্ণই যে সাক্ষীক একেবাৰে সহ্য নকৰা হৈছে। এতিয়াহে খেলখন চাবলৈ ভাল হ'ব। ভগৱান আছে বৌ, মোক সিহঁতে কৰা ভুলৰ শাস্তি এয়া। মোক সিহঁতে পূজালৈ নামাতে, মাতে কাক? বিভূতিদাৰ ঘৰখনক। আৰু পাব শিক্ষা। পাবই লাগিব। তুমি ৰক্তিমক এনেকুৱা এটা প্লেন কৰিবলৈ ক'বা যাতে কৃষ্ণই সাক্ষীক ৰাজ বোলাটোৰ লগত আৰু সন্দেহ কৰিবলৈ লয়। কৃষ্ণ আৰু সাক্ষীৰ মাজত যেতিয়া একেবাৰে ছেপাৰেট হ'ব, তেতিয়া তেওঁ নষ্ট হ'ব। তেতিয়া খেলখন আৰু চাবলৈ ভাল হ'ব। ঠিক আছে, এতিয়া মই ৰাখিছোঁ। তুমি কথাটো ভালদৰে ৰক্তিমক বুজাই ক'বা। হ'ব বৌ, তুমি চিন্তা নকৰিবা। ঠিক আছে, ৰাখিছোঁ। কোনে ফোন কৰিছে? সৰুবৌয়ে ফোন কৰিছিলে। ঘৰত কৃষ্ণ আৰু সাক্ষী। বুজি পাইছা? কৃষ্ণৰ ডিষ্টাৰ্ব হৈ থাকিলে আমাৰেই ভাল, কিন্তু কোম্পেনী চম্ভালিবলৈতো ফণী দাদা তেতিয়াও থাকিব।
মোৰ মতে ফণী দাদাকে কোম্পানীৰ পৰা আউট কৰিব লাগিছিলে প্ৰথমতে। কেনেকৈ? কেনেকৈ নাজানো, কিন্তু বিশ্বাস আছে এতিয়ালৈকে যেনেকৈ ভগৱানে ৰাস্তা উলিয়াই দিছে তেনেকৈ সেইটো ৰাস্তা উলিয়াব। মা, এই অসময়ত আপুনি শুই আছে যে গাটো বেয়া কৰিছে নেকি? গাটো নহয়, মনটোহে বেয়া। মই বুজি পাইছোঁ, এই কৃষ্ণ আৰু সাক্ষীৰ কাৰণে গোটেই মানুহবিলাকে হতাশাত ভুগিছে। মইতো ধৰিব পৰা নাই আচলতে ভুলটো ক'ত আৰু কাৰ। কালিতো কৃষ্ণক দেখি মই আচৰিতেই হ'ল। কিয়? কি কৰিলে বাবাই? নাই, নালাগে দিয়ক। আপুনি এইবিলাক কথা শুনিলে মনত কষ্ট পাব। পেটত কথা ৰাখি কথা ক'লে মই বেয়া পাওঁ। মই যিটো সুধিছোঁ চিধাকে কোৱা। নহয় মানে নোকোৱা কিয়? কৃষ্ণ কালি বহুত দেৰিকৈ ঘৰলৈ আহিছে। মইহে দুৱাৰ খুলি দিছোঁ। কিন্তু কিন্তু কি? আপুনি জোৰ কৰাতে কথাটো কৈছোঁ। আপুনি কিন্তু বেলেগক সুধিব নাযাব। কৃষ্ণৰ মুখত মই মদৰ গোন্ধ পাইছোঁ। এইবোৰ তুমি কি কৈছা? গোন্ধটো অলপ হোৱা হ'লে মই আপোনাক নকলোহেঁতেন। গোন্ধতে গম পাই কিমান মদ খাই আহিছে। বডিৰটো বেলেঞ্চেই নাই। মোৰ মনে ধৰে এই কৃষ্ণৰ জীৱনলৈ সাক্ষী অহাটো ভাল নহ'ল। আপোনালোকে এই বিয়াৰ আগতে চোৱা মেলাবিলাক কৰা নাছিল? কিনো ভাবি ভাবি কামবোৰ কৰি আছা? অলপ নিজক চম্ভালি কামবোৰ কৰিবা। কাটিলে নেকি? নাই, ঠিকেই আছোঁ। এনেকৈ কাম কৰিলে কেনেকৈ হ'ব কোৱাচোন? না কৃষ্ণক চম্ভালিব পাৰিছা না পাকঘৰ। মই আচলতে কিবা এটা ভাবি আছিলোঁ খুৰী। ভবাৰ দিন গ'ল, এতিয়া কৰাৰ সময়। এতিয়া যদি কৃষ্ণক চম্ভালিব নোৱাৰা, পিছত কিন্তু চম্ভালিব নোৱাৰিবা। কৈ থলোঁ, মনত ৰাখিবা। মইতো সদায় চেষ্টা কৰিয়ে আছোঁ। তেওঁ মোৰ কথা নুশুনিলে মই কি কৰিম? বিনীতা খুৰীয়ে এনেই কিছুমান কথা কৈ থাকে, তুমি বেছি ভাবি নাথাকিবা। দাদাৰ চাগে অফিচত কিবা অসুবিধা হৈছে, চব ঠিক হৈ যাব। বেছি ভাবি নাথাকিবা বৌ। তেনেকুৱা কিবা এটা হ'লেতো মোতকৈ সুখী আৰু কোনো নহয় লক্ষী। তুমি ভাগি নপৰিবা বৌ, আমিবোৰ আছোঁ নহয়। দাদাৰ যদি বেলেগ কিবা অসুবিধা হৈছে আমি বুজাম, দাদাই বুজিব। গুড মৰ্ণিং ছাৰ। May I come in, sir? Come in. ছাৰ, ইয়াতে আপোনাৰ দুটামান চহী লাগে। ইয়াতে আৰু এইটো। আইতা কেনে আছে ছাৰ? ভালেই আছে। আৰু সাক্ষী মেম? ঘৰটো দেখোন চিনি পোৱাই, এবাৰ গৈ খবৰ লৈ আহিব। গুড মৰ্ণিং ছাৰ। গুড মৰ্ণিং ৰাজ। ৰাজ, মুকুন্দহঁতৰ ট্ৰাককেইখনৰ পে'মেণ্টৰ বিল ৰেডি কৰিলা? মই ৰেডি কৰিবলৈ ওলাইছিলোঁৱেই ছাৰ। সোনকালে ৰেডি কৰা, ৰক্তিম আহি আছে। হ'ব ছাৰ। বিলকেইখন মই চাম, মোৰ কামত ৰাজ সোমাব নালাগে। এইখিনি সময়ত নিজৰ মগজুটো ব্যৱহাৰ কৰিব লাগে, সুধিব লাগে কোনটো শুদ্ধ কোনটো ভুল। অন্তৰৰ পৰা যদি শুদ্ধটো জানিব খোজা হয় তেতিয়া মগজুৱে সঠিক কথাটোৱে দেখুৱাব। কৃষ্ণ সাক্ষী আইতা চাহ।
সাক্ষী আইতা বহা। কওকচোন। কিছুমান কথা ঘৰৰ মানুহৰ পৰা লুকুৱাবলৈ চেষ্টা নকৰাটোৱেই তোমাৰ কাৰণে ভাল। মই বুজা নাই আইতা। কালি বাবাই কিবা খাই আহিছিল? মনে মনে আছা কিয়? কালি বাবাই মদ খাই আহিছিল নে নাই? কোন পাইছিলোঁ? কিয় মদ খাই আহিছিল সুধিছিলা? নাই। নাই বুলি ক'লেই সমস্যা সমাধান হ'বনে? আগতেও সি মদ খাই আহিছিল? সঁচাটো ক'বা। খাইছিল। ময়ো গুণ পাইছোঁ তুমি বাবাৰ লগত সম্পৰ্ক ৰাখিব খোজা নাই। মন থকা হ'লে তুমি তাক তাৰ ভুলবোৰ আঙুলিয়াই দিলাহেঁতেন, কিন্তু তাকতো শুদ্ধ কৰা বাদেই ঘৰখনৰ এটা মানুহকো এটা শব্দ তুমি নকলা। মোৰতো এনেকুৱা লাগিছে তুমি বাবাৰ ধ্বংস হোৱাটো বিচাৰিছা, কিন্তু মই এনেকুৱা হ'বলৈ নিদিওঁ। এইখন ঘৰৰ ধ্বংস বিচৰা মানুহক প্ৰয়োজন হ'লে মই ঘৰৰ পৰা বাহিৰ কৰি দিম। বেটা কিমান সময় লাগিব? মোৰ কথা এটা সুধিবলগীয়া আছে। 1 মিনিট ৰ, মই চাইনকেইটা কৰি লৈছোঁ। অ'কে। সোধা। মই চিধাকে সুধিম, তুমিও চিধাকে উত্তৰ দিবা। চেষ্টা কৰিম। তোমাৰ কি প্ৰব্লেম হৈছে? নাই হোৱা। তুমি কথাবোৰ কাকো নোকোৱা কিয়? মোক যদি তুমি বন্ধু বুলি ভাবা তেতিয়াহ'লে কথাটো লুকুৱাইছা কিয়? পৰিস্থিতিৰ সাপেক্ষে কেতিয়াবা লুকাবলগীয়া হয় দেউতা। বুজি পাওঁ। মানুহৰ জীৱনত কেতিয়াবা এনেকুৱা সময় আহে য'ত মনটোৱে আমাক ভুল পথ দেখুৱায়। এইখিনি সময়ত নিজৰ মগজুটো ব্যৱহাৰ কৰিব লাগে, সুধিব লাগে কোনটো শুদ্ধ কোনটো ভুল। অন্তৰৰ পৰা যদি শুদ্ধটো জানিব খোজা হয় তেতিয়া মগজুৱে সঠিক কথাটোৱে দেখুৱাব, কিন্তু আগতে যদি মনৰ কথাটো কোৱা হয় মগজুৱে মনকে ছাপোৰ্ট কৰিব। হয়তো তোমাৰ ক্ষেত্ৰত সেইটোৱে হৈছে। মোক ক'ব বিচৰা নাই নালাগে, কিন্তু এবাৰ মগজু লগোৱাই কথাটো ভাবি চাবা। তুমি কি কৰি আছা? শুদ্ধ কৰিছা নে ভুল? মই আহোঁ দেউতা, মোৰ কাম আছে। মোৰ কমপ্লিট হোৱা নাই, বাট ইটছ অ'কে। তুমি এতিয়া যোৱা, ঘৰলৈ সোনকালে আহিবা। বহুদিন একেলগে বহি ভাতো খোৱা নাই। তোমাৰ বাবে যে আমাৰ কিমান কষ্ট হৈছে তুমি কেতিয়া বুজি পাবা? এটা কোম্পানীৰ মালিকনী হৈ এমপ্লয়ীৰ লগত বাইকত যোৱাটো সেইটো মই মানি ল'ব পৰা নাই। আৰু মই তোমাৰ লগত এনেকৈ আছোঁ কাৰণ আমাৰ দুজনৰ ঘৰৰ সম্পৰ্ক ভাল, আৰু আমাৰ দুজনৰ সম্পৰ্কটো সকলোৱে জানে। আৰু তাতোকৈ ডাঙৰ কথাটো হ'ল যে মই সাক্ষীৰ দৰে কাৰো ৱাইফ নহয়। কৃষ্ণ সাক্ষী মন থকা হ'লে তুমি তাক তাৰ ভুলবোৰ আঙুলিয়াই দিলাহেঁতেন, কিন্তু তাকতো শুদ্ধ কৰা বাদেই ঘৰখনৰ এটা মানুহকো এটা শব্দ তুমি নকলা। মোৰতো এনেকুৱা লাগিছে তুমি বাবাৰ ধ্বংস হোৱাটো বিচাৰিছা, কিন্তু মই এনেকুৱা হ'বলৈ নিদিওঁ। এইখন ঘৰৰ ধ্বংস বিচৰা মানুহক প্ৰয়োজন হ'লে মই ঘৰৰ পৰা বাহিৰ কৰি দিম। চাহকাপ খাই লোৱা। মই পিছত মন গ'লে বনাই খাম দিয়া, এতিয়া নাখাওঁ, লৈ যোৱা। তুমি কান্দি চাব। নাই কান্দা, চকুত কিবা এটা সোমাইছে কাৰণে এনেকুৱা হৈছে। তুমি মোক ফাঁকি দিছা, মই জানো। তুমি নেকান্দিবা বৌ।
আইতাই কয় নহয় জীৱনত আন্ধাৰ গ'লে পোহৰ হয়, পোহৰ গ'লে এন্ধাৰ হয়। বুজিছোঁ, মই বুজি পাইছোঁ তুমি কি ক'ব খুজিছা। কিন্তু কেতিয়াবা ভাগৰি যাওঁ জীৱনৰ এই জটিলতাবোৰত, নিজৰ ভাগ্যৰ লগত মানুহৰ কথাবোৰৰ কাৰণে কেতিয়াবা ভাগৰি পৰোঁ। বাৰু হ'ব দিয়া, তুমি ইমান চিন্তা কৰিব নালাগে। কৃষ্ণ, তুমি এনেকৈ মন মাৰি নাথাকিবা, মোৰ একেবাৰে ভাল নালাগে। মন মাৰি থকা নাই, কিন্তু মই কিবা নিজে ভুল কৰিছোঁ নেকি সেইটোহে ভাবিছোঁ। কিয়? তুমি তেনেকৈ কিয় ভাবিছা? ৰাজ আৰু সাক্ষী কলেজৰ ভাল বন্ধু, দুয়োটাই অফিচৰ কামত তেনেকৈ কেতিয়াবা বাহিৰত ফুৰিব পাৰে। মই যেনেকৈ আজি তোমাৰ লগত একেলগে এনেকৈ ইয়াত বহিছোঁ, বাইকতো কেতিয়াবা অফিচৰ পৰা ঘৰলৈ যাব পাৰে। এদিনতো মই তোমাক চিনেমা চাবলৈ গাড়ীত লৈ গৈছিলোঁ, আৰু সিহঁত আমাৰ দৰে ভাল বন্ধুতো হ'ব পাৰে। মই বাৰু সাক্ষীক এভইড কৰি ভুল কৰিছোঁ। তোমাৰতো শুদ্ধ হ'লে মই আটাইতকৈ হেপী হ'ম, কিন্তু এটা কোম্পানীৰ মালিকনী হৈ এমপ্লয়ীৰ লগত বাইকত যোৱাটো সেইটো মই মানি ল'ব পৰা নাই। আৰু মই তোমাৰ লগত এনেকৈ আছোঁ কাৰণ আমাৰ দুজনৰ ঘৰৰ সম্পৰ্ক ভাল, আৰু আমাৰ দুজনৰ সম্পৰ্কটো সকলোৱে জানে। আৰু তাতোকৈ ডাঙৰ কথাটো হ'ল যে মই সাক্ষীৰ দৰে কাৰো ৱাইফ নহয়, আৰু সাক্ষীৰ দৰে বেলেগৰ লগত বাইকত, ঠিক আছে বাৰু মানি ল'লোঁ যে তাই ঘৰৰ কামত বাইকত তাৰ লগত যাব পাৰে, কিন্তু পূজাৰ বজাৰ কৰিবলৈ তাৰ লগত যোৱাটো, সেইটো তুমি কি ক'বা? ঠিকেই কৈছা তুমি। ব'লা ব'লা। ছাৰ আহক, চানা লৈ যাওক। তুমি চানা খাবা? ছি, এইবোৰৰ পৰা মই নাখাওঁ দেই, কেনেকৈ বা বনাই। ব'লা ৰ'বা, তুমি বহা, মই গৈ আছোঁ। অ'কে, আহক ছাৰ, লৈ যাওক। মাৰ কাৰণে মেডিচিন কিনিবা। চানা লাগে, চানা।